গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি মই মোৰ ৰুচনা বেগমৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থকাটোৱে মই কামনা কৰোঁ। সদায় ৰাতিপুৱা ফুলখিনি আপোনালোকক অকণমান দেখাই দিছোঁ। মই সদায় কৈছোঁ যে মোৰ ফুলখিনি মোৰ ৰাতিপুৱা এবাৰ দেখিলেহে মনটো ভাল লাগে, ইমান ধুনীয়াকৈ ফুলিছে। গতিকে আপোনালোকক নেদেখুৱালেও মনটো বেয়া লাগিব, অকল মই দেখিলেতো নহ'ব, নহয়নে বাৰু। আৰু আজি মই বিশেষ একো নেদেখাওঁ, আজি অকল মই বনোৱা ভিডিঅ'টোৱে দেখুৱাম আপোনালোকক। এতিয়া আহকচোন ভিতৰলৈ যাওঁ। আৰু এতিয়া ৰাতিপুৱা টাইমটোতে ভাবিলোঁ নাস্তাটো মই আজি কি বনাওঁ, গতিকে পুৰি কেইখনমানকৈ বনাওঁ। বুট দাইল তিয়াই থৈছোঁ আৰু এতিয়া বনাম, আপোনালোকক দেখাম। কাৰণে পুৰি দুখনমান বনালোঁ আৰু পুৰি বনাই আছোঁ আৰু কলপাত কাটি আনিলোঁ। কলপাত এখিলাতে বোলো আজি খাওঁ। তাৰপিছতে পাত কাটি আনি ইয়াৰ পাতিতে বহি আমি গোটেইকেইজনী খাই আছোঁ আৰু মাইনাটোৰ কাৰণে আমি তলতে বেছিভাগ খাওঁ। আৰু কেতিয়াবা আটা ভাজি ভীমকলৰ সৈতে খাইছেনে? সেইটো এটা গাঁৱলীয়া একেবাৰে পিয়ৰ খাদ্য হয়। আজি মই দেখুৱাম কেনেকৈ খাব লাগে আটা ভাজি ভীমকলৰ সৈতে। এতিয়া মই আটাখিনি ভাজিম আৰু দেখাম যাব। এতিয়া মই আটাখিনি ভালদৰে ৰঙাকৈ ভাজি লৈছোঁ, একেবাৰে জ্বলি যোৱাকৈ নহয়, অলপ ৰঙচুৱাকৈ। আৰু ভীমকলৰ সৈতে কেনেকৈ খাম দেখাই দিম আহক। আৰু এতিয়া ভজা পিঠাগুড়িখিনি এনেদৰে লৈ লৈছোঁ, তাৰ লগত অকণমান চেনি দি দিছোঁ। মানে হয়তো কলটো মিঠাটো কম হ'বও পাৰে, গতিকে অকণমান চেনি দি দিছোঁ আৰু লগত গাখীৰ মিলাই সেনেকৈ আপোনালোকেও খাই চাব, বহুত সোৱাদ লাগিব খাই, আৰু এবাৰ খালে আৰু খাবলৈ মন যাব। আজি বনাম খৰিচা আৰু মাছ। এইখিনি খৰিচা তৰকাৰী বনাবৰ কাৰণে এইখিনি দাইল তিয়াই থৈছোঁ, মচুৰ দাইল, আৰু লগত এয়া মাছ আছে। মাছখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম, লৈ পেলাই এতিয়া খৰিচা দি পেলাই মাছ তৰকাৰী বনাম আৰু দেখাম আপোনালোকক। এতিয়া এইফালে মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ এয়া, আৰু ইয়াত এতিয়া নহৰু দিম তেলত। আৰু নহৰুখিনি ৰঙাকৈ ভাজি লৈ তাতে মই খৰিচাখিনি দি দিছোঁ। খৰিচাখিনিও ঠিক তেনেদৰে ৰঙাকৈ ভাজি ল'ব লাগিব। আৰু এইফালে মই দাইলখিনি বেলেগকৈ বনাই লৈছিলোঁ কুকাৰত, গতিকে দাইলখিনিও তাতে ঢালি দিম। ইয়াত অকণমান মছলা গুড়ি দিছোঁ, মিট মছলা অকণমান, আৰু ভাজি থোৱা মাছকেইডোখৰো তাতে দি দিছোঁ। আৰু এনেকৈ আজি বনালোঁ খৰিচা। আজি বনাবলৈ লৈছোঁ পটল, আলু, ৰঙালাও, ডিম। এইখিনি মই পটল আৰু আলুখিনি বাছি লৈছোঁ ৰঙালাওখিনিৰ পৰা। ইয়াত এতিয়া অকণমান নিমখ হালধি সানি পটল আলুকেইডোখৰ ফ্ৰাই কৰি ল'ব লাগিব। এইফালে মই হালধি নিমখ থৈ দিছোঁ, ইয়াতে এনেকৈ মিলাই পেলাই ইয়াতে ফ্ৰাই কৰি দিম তেলত। মই চব ফ্ৰাই কৰি হৈ গ'ল, এতিয়া কাঢ়ি ল'লোঁ এনেকৈ। এতিয়া ইয়াত ডিমকেইটা দি দিম। ডিমকেইটা মই বইল কৰি এনেকৈ বাকলি গুচাই অকণমান নিমখ সানি থৈ দিছিলোঁ। ফ্ৰাই হৈ গ'ল, তেলৰ পৰা কাঢ়ি লৈছোঁ ডিমকেইটা। এতিয়া ইয়াত তেজপাত দুখিলামান প্ৰথমতে দি লৈছোঁ, আৰু অকণমান নহৰু খুন্দি থৈছিলোঁ, নহৰুকণো দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। নহৰুখিনি ভজা হৈ গ'ল, আৰু এতিয়া পাচলিখিনি দি দিম, ৰঙালাওখিনি। তৰকাৰী হৈছে, দেখিলে খাওঁ খাওঁ লাগিছে তৰকাৰী চব। এইখিনি জহা চাউল হয়। পোলাও বনাবলৈ লৈছোঁ। পোলাও বনোৱাটো আপোনালোকক নেদেখুৱাওঁ, আগৰ ভিডিঅ'ত মই পোলাও বনোৱা নিয়মটো দেখাইছোৱেই। গতিকে আজি চাধা পোলাও বনাম, সেইটো কাৰণে নেদেখাওঁ।